পেট্ৰল বটল এটা আনিছে, আনি ঢালিলে, জ্বলাই দি থৈ পলালা, নাইকিয়া হৈ গ'ল। এনে কাৰ্য কৰি পেলাই যিজনে বা যিসকলে ভাবিছে যে খুব ভাল কাম কৰিছোঁ, তেখেতসকলক আমি গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ। পেট্ৰলৰ বটলটা বাৰু মানে অকণমান থকা পোৱা বুলি কয়, আৰু ইয়াতে ইলেক্ট্ৰিক শ্বৰ্ট চাৰ্কিট এইটো নহয়, আমি দেখিছোঁ বাঁহৰ বেৰা আমি তৎক্ষণাত আহি পেলাই নোমোৱাৰ কাৰণে বিশেষ ইয়াত ক্ষতি নহ'ল। তথাপি আমি অনুমান কৰিছোঁ যে কোনোবা দুষ্কৃতিকাৰী কাৰ্য হ'ব পাৰে, সেই দিশত আমি তদন্ত আগবঢ়াই লৈ যাম কৰিম। তো আমি হ'বও পাৰে এনেকুৱা, কাৰণ মটিভটো বিভিন্ন ব্যক্তিৰ থাকে, আৰু এই অঞ্চলটো মিশ্ৰিত জনবসতি অঞ্চল। ইয়াতে বহুত মানে বিভিন্ন কমিউনিটিৰ মানুহ আছে, ইয়াতে সকলোৱেতো খুব শান্তিৰে বসবাস কৰি আছে। কোনোবা দুষ্কৃতিকাৰী এনেকুৱা চেষ্টা চলাব পাৰে, নচলাব বুলি মই নকওঁ, তো অনুসন্ধানত ওলাব, কিন্তু আমি নিশ্চয় ব্যৱস্থা হাতত ল'ম, আইনী ব্যৱস্থা হাতত ল'ম। ইতিমধ্যে গোচৰ ৰুজু কৰিছোঁ, আৰু যাতে ভৱিষ্যতে এনেকুৱা ঘটনা নহয় তাৰ কাৰণে যথাযথ যি ব্যৱস্থা ল'ব লগা আছে আমি নিশ্চয় ল'ম। 1 লিটাৰ পেট্ৰল বটল এটা আনিছে, আনি ঢালিলে, 3-4 আঙুলমান থাকি মানে জ্বলাই দি থৈ পলালা, নাইকিয়া হৈ গ'লগৈ। যেতিয়া জ্বলিছে সেইটো বেলেগে দেখিছে, বেলেগে দেখি আমাৰ গাঁৱৰ ৰাইজক আকৌ খবৰটো দিওঁতে অকণমান সময় হৈছে। তেখেতসকলে বহুত যত্ন কৰি মানে নুমাবলৈ যত্ন কৰিছে, বালি মাৰিছে, বালিৰ ওচৰতে আছিলে। আপোনালোকৰ কাষত যিখন আৰক্ষী চকী আছে, নাম কি? বৰিবজাৰ আৰক্ষী চকী। কিমান দূৰত্ব? আধা কিলোমিটাৰমান হ'ব। আমি ৰাতিপুৱা বেলা খবৰ পালোঁ আমাৰ সত্ৰৰ পৰা, শ্ৰী শ্ৰী নৰোৱা পুঁজি সত্ৰৰ পৰা গাতে লাগি থকা এই ঐতিহাসিক শিলপুখুৰী জনজাতি লোকৰ বসতি প্ৰধান এই গাঁওখনত যোৱা ৰাতি কোনোবা দুষ্কৃতিকাৰীয়ে ইয়াত অগ্নি সংযোগ কৰিলে। আমি ঘটনাস্থলীলৈ আহি দেখিলোঁ যে হয় ইয়াতে কোনোবাই অগ্নি সংযোগ কৰি এই ধৰ্মীয় অনুষ্ঠানটোত মানে আঘাত সানিছে। প্ৰথম কথা হ'ল, কোনেও কেতিয়াও কাৰো ধৰ্মীয় অনুভূতিত আঘাত কৰিব নাপায়। ধৰ্মীয় অনুভূতিত আঘাত কৰি পেলাই কোনেও কেতিয়াও নিজক জয়ী কৰিব নোৱাৰে। বেয়া কামে কেতিয়াও সুফল লাভ নকৰে। তাৰ পৰা সমাজৰ ক্ষতি হ'ব, অঞ্চলটোৰ ক্ষতি হ'ব, আমাৰ ৰাজ্যখনৰ ক্ষতি হ'ব। গতিকে এনে কাৰ্য কৰি পেলাই যিজনে বা যিসকলে ভাবিছে যে খুব ভাল কাম কৰিছোঁ, তেখেতসকলক আমি গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ, ধিক্কাৰ দিছোঁ। প্ৰশাসনক আবেদন জনাইছোঁ যাতে দোষীক তৎকালে কৰায়ত্ব কৰা ব্যৱস্থাৰে উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে, যাতে আমাৰ এই কেওফালে মিশ্ৰিত জনগোষ্ঠীৰ লোকে বাস কৰি ইয়াতে সকলো সম্প্ৰদায়ৰ লোকেৰে পৰিপূৰ্ণ ঠাই এইখন। গতিকে ইয়াত যাতে শান্তি সম্প্ৰীতি বিঘ্নিত নহয়, সকলোৱে যাতে মিলা প্ৰীতিৰে থাকিব পাৰে, এই কথাটোলৈ সকলোৱে মন কৰি পেলাই আমি চলিব লাগিব। তাৰ কাৰণে সকলোৱে এই কথাটো ইয়াতে শেষ কৰি, যি হৈ গ'ল, সেইটোক লৈ আৰু ৰৌজাল বৌজাল কৰি চৰ্চা কৰি থাকিলে ইয়াৰ পৰা লাভ একো নহ'ব, বৰঞ্চ ক্ষতিহে হ'ব। কাৰণ ফিৰিঙতিৰ পৰা জুই ডাঙৰ হৈ যায়। গতিকে যাতে ইয়াতে নিৰ্বাপিত হয়, আৰক্ষী প্ৰশাসন, জিলা প্ৰশাসনে আশ্বস্ত কৰি তেখেতসকলক আশ্বাস দিছে, আমাক আশ্বাস দিছে যে যিখিনি ক্ষতি হ'ল এই ক্ষতিখিনি তেখেতসকলে তৎকালীনভাৱে মেৰামতিৰ ব্যৱস্থা কৰি দিব। গতিকে আবেদন কৰিম আমাৰ সকলোকে, এনে কাৰ্যৰ পৰা সকলো বিৰত থাকক। এই কাৰ্য ভীৰু কাপুৰুষৰহে কাম। ইয়াৰ জৰিয়তে কেতিয়াও সমাজৰ উন্নতি নহয় বা ব্যক্তিগতভাৱে কাৰো লাভালাভ নহয়। এই সমাজখন বিশৃংখল কৰাৰ যিটো পৰিকল্পনা কৰিছে, ইয়াৰ জৰিয়তে আমাৰ যিটো সাতামপুৰুষীয়া শান্তি সম্প্ৰীতি, আমি ইয়াতে সকলো সম্প্ৰদায়ৰ লোকে বাস কৰোঁ। আপোনালোকে দেখিছে ইয়াত অন্য সম্প্ৰদায়ৰ লোকেও ইয়াতে এটা কাম নিৰ্মাণ কাৰ্য চলাই আছে। গতিকে আমি সকলোৱে মিলিজুলি আছোঁ। কোনোবাই এই যিটো কাম কৰিলে এই কাম গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ।